গাইস আমি পাহাৰত যথেষ্টখিনি ওপৰত উঠি আহিছো। গুড মৰ্নিং গাইস, নমস্কাৰ। আমি কাৰ্বি পাহাৰত গৈ আছো হাতী চৰাবলে। এই আমাৰ হাতী এজনী আছে ৰেৱতী আৰু আমাৰ পিছফালে আছে লক্ষীমাই। এইটো আহি আছে আৰু আমি এতিয়া আহি পাহাৰ পাইছো আৰু আগত উঠাম হাতী। এইফালে ঘাঁহ নাই হাতী খাবলে, বাহৰ পাত চাত নাই একোৱে। আগতে আছিল এইফালে হাতী বান্ধি চব খুৱাই শেষ হৈছে। তো আমি এতিয়া এনেকা হাতীৰ পিঠিত বহি ধুনীয়াকে গৈ আছো। এইটো সব ভালে লাগি আছে হাতীৰ পিঠিত এনেকে বহি অকলে অকলে ধুনীয়াকে বহি গৈ আছো পাহাৰত। তো আৰু আগত গৈ পিনে আমি হাতীৰ পাহাৰত উঠাম। ভাল ধুনীয়া ঘাঁহ চাই বান্ধিম যাতে হাতী খাই কিনে পেট ভৰে। তো আপোনালোকে চাই থাকিব। তো গাইস মই এতিয়া হাতী পাহাৰত উঠিবৰ কাৰণে হাতী পিঠিৰ পৰা নামি দিছো, কাৰণ বহুত জংঘল আছে। হাতী পিঠিত উঠি যাবলৈ সম্ভৱ নহয়, সেইটো কাৰণে নামি দিছো মই। আৰু মই নামি তলত এইটো মিটটো ধৰি লৈছো, কাৰণ কিবা কিবি জংঘল টংগল কাটিব লগা হয় ৰাস্তাত। এতিয়া হাতী অকলে অকলে উঠি আছে চাওক পাহাৰত ঘাঁহ খাবলে। আমি একদম এইটো ওপৰত উঠাম হাতী, চাই থাকিব। এফালে তলত আছে ঘাঁহ কম আছে, পেট নভৰে যেহেতু বেছি টাইম নাথাকে তেওঁলোক ইয়াত পাহাৰত। হাইষ্ট 5 ঘণ্টামান থাকে তেওঁলোকে। এতিয়া খাই খাই হাতী উঠি থাকিব পাহাৰত আৰু আমি ধুনীয়াকৈ বান্ধি থৈ আহিম একদম ওপৰত ধুনীয়া ঘাঁহ চাই, যাতে খাই কিনে পেটটো ভৰে হাতীৰ। গাইছ আমি পাহাৰত যথেষ্টখিনি ওপৰত উঠি আহিছোঁ। এইটো চাওক, এইটো ৰাস্তা দি আমি আহিছিলোঁ আৰু আহি এতিয়া পাহাৰৰ ওপৰ পালোঁ আহি। আৰু অকণমান উঠি আমি হাতী বান্ধি দিম। হাতী উঠি আছে লাহে লাহে। এয়া চাওক আমি দিনত হাতীবোৰক কেনেকুৱাকৈ পেট ভৰাওঁ। আমাৰো যথেষ্টখিনি কষ্ট হয় হাতীবোৰৰ লগত এনেকা পাহাৰত উঠিবলৈ। ভৰি খুব পিছলে, এবাৰ ভৰি পিছলি কিবাকৈ পৰিলে আমি ডাইৰেক্ট তলত, আমাৰ হালত বেয়া হ'ব পাৰে। তো গাইছ আমি একদম হাতী লৈ পাহাৰৰ ওপৰ পালোহি। আৰু এতিয়া বৰ্তমান যোনটো ঠাইত হাতীয়ে খাই আছে তাত ধুনীয়া ঘাঁহ আছে। হাতী খালে ইয়াত ধুনীয়াকৈ পেট ভৰি যাব। এইবোৰ নেপিয়াৰ ঘাঁহ চাইছে আপোনালোকে। এইফালে আছে আপোনাৰ ঝাৰু গছ, যোনবোৰ ঝাৰু ঘৰত ব্যৱহাৰ কৰা হয় সেইবোৰ ঝাৰু গছ এইবিলাক হয়। এইফালে নেপিয়াৰ ঘাঁহো আছে। আমি যথেষ্ট পৰিমাণ ওপৰত আছোঁ বৰ্তমান। আপোনালোকে তলত চাবই পাৰিছে আমি কিমানটো ওপৰত আছোঁ বৰ্তমান পাহাৰৰ। তো আমাৰ ৰেৱতীক বান্ধি দিম ইয়াত। আৰু এজনী আমাৰ লগত হাতী আছে লক্ষীমাই, তাক অকণমান আগত ৰাখিছোঁ, কাৰণ এই দুটা হাতী এটা আনটোৰ লগত মাৰামাৰি লাগি যাব পাৰে। অলপ দূৰত বান্ধিব লাগিব। সেয়া ইফালেও ধুনীয়া ঘাঁহ আছে, লক্ষীমাইক এইটোত বান্ধি দিম। এইটো আমাৰ লক্ষীমাই নহয়, লক্ষীমাই আজি অহা নাই। তো ৰেৱতীক এইডোখৰত বান্ধি দিছোঁ আৰু লক্ষীক ইয়াত বান্ধি দিম। লক্ষীমাইৰ ভাগৰ লাগি গ'ল পাহাৰত উঠি উঠি ন লক্ষী? অ' লক্ষী ধুনীয়াকৈ খাবি এতিয়া, পাহাৰত মস্তিছে পেট ভৰি খাবি। আকৌ আমি 2-3 মানত আহি লৈ যাম দেই।
তো গাইছ এতিয়া আমি হাতী চাতি বান্ধি দিম আমাৰ ৰেৱতীক বান্ধা হৈ গ'ল এতিয়া লক্ষীমাইক বান্ধিব তো আজিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি যাব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে গাইছ ফ'ল'টো কৰি লগতে থাকক এনেকৈ সদায় হাতীৰ লগত ভিডিঅ' চাব পাৰিব যদি আপোনালোকে জীৱ জন্তু চাই ভাল পায় তেতিয়াহ'লে ফেচবুকত চাই থাকিলে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলো ভালে থাকিব আকৌ এটা অন্য ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই